মৰমৰ ভাই ভণ্টিসকল যিসকলে BA থাৰ্ড ছেমিষ্টাৰত উঠিছে সেইসকলৰ কাৰণে ভাল খবৰ। তো আজি আমালোকৰ পৰীক্ষাটো হোৱাৰ কথা আছিল, আজি নহয়। আজি আমাৰ অসমৰ জনপ্ৰিয় ছিংগাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে পৰীক্ষাটো পষ্টপন কৰা হৈছে। তো আজি আমালোকে ডিছকাছ কৰিম লোক প্ৰশাসনৰ বিষয়ে, পাব্লিক এডমিনিষ্ট্ৰেশ্যন ছাবজেক্টটোৰ ইণ্টাৰনেল ছেশ্যনত আহিবলগীয়া কমন কুৱেশ্যনবিলাক। ওকে, তো আহক যাওঁ কি হয়। প্ৰথমে কৈছে লোক প্ৰশাসন বুলিলে কি বুজা? লোক প্ৰশাসন গুৰুত্ব আৰু পৰিসৰ আলোচনা কৰা। ওকে, লোক প্ৰশাসন বুলিলে কি বুজা? লোক প্ৰশাসন কি? ওকে, সেইখিনি ভালদৰে চাব। কমন কুৱেশ্যন হয় একেবাৰে। কুৱেশ্যনটো এনেকুৱা থাকিব, লোক প্ৰশাসন বুলিলে কি বুজা? লোক প্ৰশাসন গুৰুত্ব আলোচনা কৰা। ওকে, দহমাৰ কৰাই থাকে ইণ্টাৰনেল ছেশ্যনৰ কাৰণে, আৰু এইটো ফাইনেলত অহা চান্স আছে, সম্ভাৱনা। মাৰ্কৰ লোক প্ৰশাসন বুলিলে কি বুজা? এতিয়া ডিছকাছ কৰিম লোক প্ৰশাসন পৰিসৰ ব্যাখ্যা কৰা। এইটো তোমালোকৰ ফাইনেলত অহা সম্ভাৱনা বেছি আছে, ভালদৰে চাব। লোক প্ৰশাসনৰ পৰিসৰটো দুটা প্ৰধান মুখ্য ভাগত ভগাব পাৰি। এইটো হৈছে সংকীৰ্ণ পৰিসৰ, সংকীৰ্ণ অৰ্থ পৰিসৰকে পৰীক্ষাত এনেকুৱা থাকিব পাৰে। লোক প্ৰশাসন পৰিসৰ দুটাৰ মুখ্য ভাগ দুটা কি আছিল? ওকে, সংকীৰ্ণ পৰিসৰ আৰু ব্যাপক পৰিসৰকে ফাইনেলত অহা সম্ভাৱনা বেছি কৰি আছে। ব্যাপক পৰিসৰ। ওকে, প্ৰশাসন শব্দটো কি বুজায়? এইটো ফাইনেলত আহে, শ্বৰ্ট কুৱেশ্যনৰ ভিতৰত আহি থাকে, তোমালোকৰ টুকি ল'ব পাৰে। ওকে, তো এতিয়া আলোচনা কৰিম লোক প্ৰশাসন প্ৰকৃতি। লোক প্ৰকৃতি। ওকে, লোক প্ৰশাসন প্ৰকৃতি দুটা ভাগত ভগোৱা হয়, যেনে অনিৰ্দিষ্ট দৃষ্টিভংগী আৰু পৰিচালনামূলক দৃষ্টিভংগী। ওকে, এইটো কুৱেশ্যনো আহিব পাৰে শ্বৰ্ট কুৱেশ্যনৰ ভিতৰত পৰীক্ষাত। ভালদৰে লিখিবা তোমালোকে। তেতিয়া আহিলে যে এইটো নহয়, এইবিলাকো নহয়, এইটো হয়। ওকে, লোক প্ৰশাসন কি? লোক প্ৰশাসনৰ গুৰুত্ব আলোচনা কৰা। লোক প্ৰশাসনৰ গুৰুত্ব: নীতি ৰূপায়ণ, জনসেৱা প্ৰদান, সম্পদৰ ব্যৱস্থাপনা, আৰু আছে আইন শৃংখলা ৰক্ষা, সামাজিক ন্যায় প্ৰতিষ্ঠিত, উন্নয়নমূলক কাৰ্য, গণতান্ত্ৰিক দেশ। গণতান্ত্ৰিক দেশত লোক প্ৰশাসনৰ গুৰুত্ব আটাইতকৈ বেছি দিয়ে, ভালদৰে চাব। ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হয়। ওকে, তাৰপিছত আধুনিক যুগ, চৰকাৰৰ কাৰ্যকলাপ। ওকে, এইখিনিতে হৈ যাব তোমালোকৰ। 10টা পইণ্ট দিছোঁ, এই 10টা পইণ্ট তোমালোকে ভালদৰে লিখিবা পৰীক্ষাত। তো 10টা ভালদৰে লিখিলে ভালে মাৰ্ক পাবা তোমালোকে। গুৰুত্বটো ফাইনেল হোৱাৰ সম্ভাৱনা আছে সন্মুখত। যে এতিয়া ডিছকাছ কৰিম আমালোকৰ ছেকেণ্ড ইউনিটৰ কি আহিব পাৰে ভিতৰৰ কুৱেশ্যন। ওকে, ছেশ্যনেল ছেকেণ্ড চেপ্টাৰ তান্ত্ৰিক পৰিৱেশ। ওকে, ছেকেণ্ড ইউনিট বৈজ্ঞানিক পৰিচালনা তত্ত্বটো সমালোচনা, তত্ত্বটো ব্যাখ্যা কৰা। বৈজ্ঞানিক পৰিচালনা। ওকে, সাইণ্টিফিক মেনেজমেণ্ট কি কৈছে? বৈজ্ঞানিক পৰিচালনা তত্ত্বটো। ওকে, এইটো আৰু এটা কুৱেশ্যন আহিব পাৰে, কিমান চনত বৈজ্ঞানিক পৰিচালনা তত্ত্বটো কিমান শতিকাত বৈজ্ঞানিক পৰিচালনা তত্ত্বটো আগবঢ়াইছিল? 20 শতিকাত। ওকে, কোনে আগবঢ়াইছিল তাৰ ভিতৰতে আছে।
আৰু বৈজ্ঞানিক পৰিচালনা পিতৃ বুলি কাক কোৱা হয়? FW টেইলৰক কোৱা হয়। অ'কে, টেইলৰৰ সমালোচনাৰ ব্যাখ্যা কৰা হৈছে। চনত ভালদৰে চাব এইবিলাক। এইটো তৃতীয় হয়। অ'কে, এটা আছে পস্করব তত্ত্বটো সম্পর্কে চমুকৈ লিখা। পস্করব তত্ত্ব, পস্করবত কেইটামান ৱাৰ্ড আছে, 7টা ৱাৰ্ড আছে। এই 7টা ৱাৰ্ডক লৈ পস্করব তত্ত্বটো লুথাৰ গুলিক আৰু উড্ৰজনে আগবঢ়াইছিল। কিমান চনত? 1937 চনত এই তত্ত্বটোৰ সম্পৰ্কে সমালোচনা কৰি আগবঢ়াইছিল লুথাৰ গুলিক আৰু উড্ৰজনে। তো এইবিলাক পইণ্ট ৱাইজ দিবা। 7টা পইণ্ট আছে, তোমালোকৰ মেইন বক্সৰ কিতাপৰ ভিতৰতো আছে। বক্সৰ ভিতৰত এটা কুৱেশ্যন আছে। অ'কে, এইটো মানৱীয় সম্পৰ্ক তত্ত্ব। অ'কে, মানৱীয় সম্পৰ্ক তত্ত্ব, ইয়াৰ বৈশিষ্ট্যসমূহ আহিব পাৰে, ফাইনেলটো সম্ভাৱনা আছে। তো 3টা আছে, তোমালোকে কমচে কম 10টা পইণ্ট বাই কৰিব লাগিব বা 5টা পইণ্ট বাই কৰিব লাগিব। আৰু কি কৈছে? মানৱীয় তত্ত্বৰ গুৰুত্ব। কি হৈছে? মানৱীয় তত্ত্বৰ গুণসমূহ। মানৱীয় তত্ত্বৰ মানে ধৰি লোৱা মানুহৰ যে গুণ থাকে, এই গুণৰ কথাই কোৱা হৈছে, ইয়াত উল্লেখ কৰা হৈছে। অ'কে, এইটো দিবা। আৰু এতিয়া আছে দোষ। মানুহে যে দোষ কৰে, এই দোষৰ কথাই কোৱা হৈছে। মানৱীয় সম্পৰ্ক তত্ত্বৰ দোষসমূহ, মানুহে যে দোষ কৰে, এই দোষৰ কথাবিলাকেই কোৱা হৈছে ইয়াত। ভালদৰে চাব। তো আজি এইখিনিয়ে আছিল আমালোকৰ কুৱেশ্যনবিলাক। অ'কে।